তো গাইজ বৰ্তমান বাজিল 6:30 আৰু মই এনেধৰণে আগমনে কৰিছোঁ। কাৰণ কিয় জানেনে, না ইয়াত মই মোটামুটি 20 কিলোমিটাৰ 30 কিলোমিটাৰমান জেগা আহিল, না ইয়াত কিবা পেট্ৰল পাম্প আছে, না ইয়াত ক'ৰবাত থাকিবলৈ মানে সুবিধা আছে। তো এইখন ব্ৰিজ মানে ব্ৰিজৰ তলেৰে এনেধৰণে আহিলোঁ। তো ফাইনেলি মোৰ এতিয়া 130 কিলোমিটাৰ হৈ গ'ল আজি, কিন্তু ইয়াত কোনো পেট্ৰল পাম্পে নাই। তো হৰ হৰ মহাদেৱ জয় আই অসম। তো গাইজ ফাইনেলি মই পেট্ৰল পাম্পৰ পৰা ওলাই আহিলোঁ আৰু মহাকুম্ভলৈকে আছে 400 কিলোমিটাৰ। আৰু আজিৰ দিনটো চাইকেল চলালে মানে 100 কিলোমিটাৰ চলালে মহাকুম্ভলৈকে মানে 300 কিলোমিটাৰ থাকিব। তো বৰ্তমান বাজিল 7টা, ৰাতিপুৱা 7টা বাজিল আৰু ঠাণ্ডা মানে ভয়ানক ঠাণ্ডা দিছে। তো হাতত মানে বহুত বেছি ঠাণ্ডা দিছোঁ ৰ, এই হাতবিলাকত হাতত এই ভৰিৰ এই চেণ্ডেল নাই না, চেণ্ডেল জোতা নাই না, তো বহুত বেছি ঠাণ্ডা পাইছে। আৰু মই যিটো চুৱেটাৰ পিন্ধি আছোঁ, তো সেই চুৱেটাৰটো আপোনালোকে নিশ্চয় গম পাইছে না বুলি। বাটাটো ইফালদি সোমাই যায় আৰু সিফালদি ওলাই যায়। এই চুৱেটাৰটোৰ কাম নাই আৰু এটা বেলেগ মানে অলপ লেডাৰ এটা আছে। তো লেডাৰটো মানে পিন্ধিলে আপোনাৰ বহুতেই বেছি গৰম ধৰে, অলপমান ৰ'দ দিলে বহুত গৰম ধৰে, তো সেইকাৰণে লেডাৰটো পিন্ধা নাই। তো আজি আৰু এতিয়া ৰাতিপুৱাৰ পৰা গমন কৰি দিছোঁ। তো আজি আৰু 100 কিলোমিটাৰ চলাই ৰাইড ষ্টপ কৰা হ'ব আৰু যি ক'লৈ আগমন কৰিব পাৰোঁ আপোনালোকে চাই থাকক পুৰা। তো গাইজ বৰ্তমান মই এনেধৰণে আগমন কৰি আছিলোঁ আৰু ফাইনেলি বৰ্তমান মানে মই 10 কিলোমিটাৰ কমপ্লিট হৈছে। আৰু এইভাগে এখন দোকান, ধৰি লওক সৰু সুৰা দোকান মানে ৰাস্তাৰ কাষত এনেধৰণে থাকে, আৰু এইটো এটা চখ হয়। আৰু এই চখটোৰ এইখন দোকানতে মানে খোলা মই চাহ খাই ল'লোঁ। এইভাগে মাটিৰ কাপৰ চাহ, সুন্দৰ পৰিৱেশ, আৰু এইভাগে এইখন বিস্কুট। তো মজাকৈ চাহখিনি খাই লওঁ, চাহখিনি খাই লৈ আৰু এইভাগে পূৰা গমন কৰিম। আৰু আজি আছে 400 কিলোমিটাৰ আপোনাৰ নিশ্চয় গম পায়। আৰু 100 কিলোমিটাৰ চলাই দিলে মানে অহাকালি আৰু থাকিব 300 কিলোমিটাৰ। তো গাইজ বৰ্তমান মই গৈ আছিলোঁ আৰু গুৰুজী এজনে মানে ওজন গুৰুজী, তো গুৰুজীজনে মোক কল দিলে নে কেলা দিয়া হয় না, মানে কল দিলে। তো এইজন যে দেখিছে মানে চাহ বনাই আছে, তো আমাৰ অসমখনক কিছু মানে চিনি পায়। তো কেনেধৰণে চিনি পায়, ক'ৰ পৰা কি কথা অলপ মই সুধোঁ। দাদা মানে কেনেধৰণে চিনি পায় অসমখনক? কল দাদা মানে অসমখনত যে মানে কি চিনি পায় বা ক'ত থাকে অলপ কৈ দিয়কচোন। নৰ্থ লখিমপুৰত মানে কেনেকৈ চিনি পায়? তাতে আছিল নেকি আগতে? তাতে আগতে আছিল, মানে অসমীয়া ভাষাও জানে বঢ়িয়াকৈ। চাওক বৰ্তমান আছে বিহাৰত, মানে আগতে লখিমপুৰত আছিল, নৰ্থ লখিমপুৰ। তো তেওঁ পুৰা অসমীয়া কথা ক'ব লাগিছে, মানে পুৰা জানে আৰু। তো দাদা আপোনাৰ নামটো কৈ দিবচোন। কিশোৰ ঠাকুৰ। आपका नाम? मंटू दास जी महाराज। मंटू दास जी महाराज। तो आपका यह ये मंदिर का गुरु जी ना? सारण बेलदी थाना, हाँ बेलदी चौक हनुमान मंदिर। हनुमान मंदिर। तो मजा কৈ চাহ খোলা মানে মোক গুৰুদেৱে খুৱাই দিব আৰু। তো চাহ খোলা খাই লৈ এইভাগে পুৰা আৰু গমন কৰিব লাগিব। তো বৰ্তমান মোৰ 25 কিলোমিটাৰ কমপ্লিট হৈ গ'ল আৰু 75 কিলোমিটাৰমান গ'লে 100 কিলোমিটাৰ কমপ্লিট। তো গাইজ বৰ্তমান ইয়াতে অলপ ৰখি দিলোঁ, মানে বহুতেই বেছি ভাগৰ লাগিছে, তাক বহুত বেছি ভাগৰ লাগিছে। আৰু এইটো ৰাস্তাৰে এনেধৰণে গমন কৰি আছোঁ আৰু গাড়ীবোৰ একদম ফালাফালি গৈ আছে, ফালাফালি। আৰু মোক কালি মানে ৰাইডাৰ কেইটাই, ৱেষ্ট বেংগলৰ ৰাইডাৰ কেইটাই মানে ORS দিছিল, ORS। তো কালি এটা খাইছিলোঁ, তো আজি আৰু এটা আছে। তো এইটো খাই লওঁ, মানে বহুত বেছি ভোক লাগিছে না, অলপ এনাৰ্জি লৈ লওঁ, যিহেতু চাইকেল মাৰা কথা, ভাগৰো লাগিছে বহুত। তো সেইকাৰণে এইটো মজাকৈ খাই লওঁ, খাই লৈ এতিয়া এইভাগেৰে গমন কৰিম। আৰু বৰ্তমান মোৰ আপোনাৰ 30 কিলোমিটাৰ, তো 31 কিলোমিটাৰমান কমপ্লিট হৈছে। তো আৰু 70 কিলোমিটাৰ যাব লাগিব, পূৰা জোচ। ORS খাই লওঁ আৰু পেডেল মাৰোঁ। তো গাইজ বৰ্তমান বাজিল 10:06 আৰু এই 10:06 মোৰ 40 কিলোমিটাৰ কমপ্লিট। আৰু বৰ্তমান মোক এই গুৰুজীজনে যে কল দিছিল, তো এই তাৰে কলৰ মানে অলপ খাই আছোঁ। তো কেইটামান কল দিছে আৰু, তো এই দুটামান কল খাই লওঁ আৰু শক্তি বান্ধি লওঁ। তো শক্তি বান্ধিলে আৰু এইভাগে পেডেল মাৰিব লাগিব। তো বৰ্তমান 40 কিলোমিটাৰ কমপ্লিট, আৰু 60 কিলোমিটাৰ গ'লে 100 কিলোমিটাৰ কমপ্লিট হৈ যাব। আৰু 100 কিলোমিটাৰ কমপ্লিট হৈ গ'লে আৰু মোৰ থাকিব 300 কিলোমিটাৰ, মানে 3 দিনৰ ৰাস্তা। তো এনেধৰণে আৰু আগমন কৰিব লাগিব। তো গাইজ বৰ্তমান বাজিল 11:10 আৰু ফাইনেলি মোৰ 50 কিলোমিটাৰ কমপ্লিট, মানে 50 এইভাগে 5 আৰু 55 কিলোমিটাৰ কমপ্লিট ফাইনেলি। তো এনেধৰণে গৈ আছোঁ, মানে বহুতে বেছি ট্ৰাকৰ একদম দেখছে না, দুনিয়াৰ ভিৰ। তো এইখিনিতো বহুত বেছি ভিৰ আছিল, মোৰ ভৰিখন চাওকচোন, ভৰিৰ অৱস্থা নহয় গৈছে, মানে ইমান ধূলা ৰাস্তা দি আহিছোঁ। তো ফাইনেলি 55 কিলোমিটাৰ কমপ্লিট আৰু এনেধৰণে গমন কৰি আছোঁ আৰু আগলৈ।
তো বৰ্তমান বাজিলে 11:10 হ'ল 10 তো আৰু চাই থাকক তো গাইজ বৰ্তমান মই এনেধৰণে আগমন কৰি আছোঁ আৰু এই ৰাস্তাটো একদম ভয়ানক বয়া মানে ধৰি লওক একদম ধূলা বালা উৰি আছে আৰু ট্ৰাকবোৰ দেখিছেনে অধাচা ট্ৰাক এইভাগৰ পৰা অধাচা ট্ৰাক একদম আৰু ফাইনেলি বৰ্তমান বাজিল 12:50 মান হ'ল তো মোৰ 70 কিলোমিটাৰ কমপ্লিট 12:50 আৰু মাত্ৰ আছে 30 কিলোমিটাৰ আৰু 30 কিলোমিটাৰ গ'লে আজি মোৰ 100 কিলোমিটাৰ কমপ্লিট হৈ যাব আৰু চাইকেলখন ইয়াতে থৈ দিছোঁ আৰু চাইকেলখনতো ধূলা বালা একদম দেখছি না অনলি চব ধূলা চব ধূলা চুলি তুলে মোৰ ধূলা এই ভৰি চৰি চব ধূলা হৈ গৈছে অনলি আৰু এই দোকানখনত এইভাগে ৰৈ দিলোঁ অলপ ৰৈ দি মানে এইভাগে এক কাপ পূৰা চাহ একদম অৰ্ডাৰ দি দিলোঁ মানে এক কাপ চাহ খাই লওঁ তো চাহ তাহ খাই মজাকৈ অলপ ইয়াতে অলপ জিৰাই উঠি এইভাগে ডাইৰেক্ট আগমন কৰি মানে 2 কিলোমিটাৰ গ'লে নেশ্যনেল হাইৱে পাই যাম তো এতিয়া ইয়াতে অলপ জিৰাই উঠি এনেধৰণে আগমন কৰিব লাগিব তো গাইজ বৰ্তমান মই গৈ আছিলোঁ আৰু মই অকস্মাতে মানে গাড়ী এখন ৰখিলে মানে এইখন গাড়ী হৈছে আপোনালোকে নিশ্চয় গম পাইছে মেঘালয়ৰ গাড়ী মানে আমাৰ ওচৰৰে তো দাদাকেইজনে মোক মাতিলে মানে তো এইকেইজন দাদা পুৰা তো দাদা ক'ৰ পৰা আহিছে আমিতো মেঘালয়ৰ পৰা আহিছোঁ মেঘালয় না তো দাদাকেইজনক লগ পাই মানে খুবেই ভাল লাগে দাদাকেইজনে পানীৰ বটলো দিলে আৰু অলপ কিবা পইচা দি সহায় কৰিলে আৰু তো বহুত বেছি ভাল লাগিল মানে এনেধৰণে গাড়ীবোৰ যাই থাকে মই নাম্বাৰ প্লেটবোৰ কিন্তু চাই থাকোঁ ধৰি লওক মেঘালয় যায় ছিকিমত যায় আমাৰ অসমৰ বহুত কেইখন গৈছে কিন্তু মোক এতিয়ালৈকে মাতা নাই দিয়ক অসমৰ গাড়ী কিন্তু আমাৰ মেঘালয়ৰ গাড়ীখনে মোক মাতিছে তো এইটোৱে বহুত বেছি আৰু কি ক'ম আৰু বহুত বেছি ভাল লাগিছে তো দাদা কিবা ক'ব নেকি কেইদিন হ'ল আহিবলৈ মানে ঘৰৰ পৰা ওলোৱা কেইদিন হ'ল ওলোৱাটো 2 দিনমান হ'ল 2 দিন হৈ গ'ল না তো আৰু আজি পাই যাব আৰু আজি মানে ৰাতি হ'ব 300 কিলোমিটাৰ আছে আৰু তো দাদাসকলে আৰু আজি পাই যাব প্ৰায় 300 কিলোমিটাৰ গ'লে আৰু মোৰ 3 দিন লাগিব তো বৰ্তমান আৰু এনেধৰণে গৈ আছোঁ তো গাইজ বৰ্তমান আগমন কৰি আছোঁ আৰু এতিয়া বাজিল 2:08 আৰু এই 2:08ত মোৰ 80 কিলোমিটাৰ ফাইনেলি কমপ্লিট আৰু মোৰ এতিয়া এটাই টাৰ্গেট মানে মোৰ বহুত বেছি ভোক লাগিছে তো এতিয়া য'তে হোটেল পাওঁ তাতে ভাতটো খাই ল'ব লাগিব কাৰণ ভাতটোৱে মেইন ভাতটো খালেহে ভৰিত শক্তি পোৱা যাব ভৰিত নহ'লে চাইকেল চলাব একদম অসুবিধাৰ সৃষ্টি হৈ যাব তো বৰ্তমান 2:08 হ'ল তো মোৰ 80 কিলোমিটাৰ কমপ্লিট আৰু 20 কিলোমিটাৰ গ'লে ফাইনেলি আজি 100 কিলোমিটাৰ একদম হৈ যাব আৰু আজি 100 প্লাছ অলপ পাৰিম আৰু 10-20 যি পাৰোঁ তো এতিয়া য'তে হোটেল পাওঁ ত'তে ৰখি দিম তাৰপিছত ভাতটো খাই আৰু আগমন কৰিব লাগিব তো গাইজ মই আহি আছিলোঁ আৰু ফাইনেলি মোৰ 90 কিলোমিটাৰো কমপ্লিট আৰু ইয়াতে মই দেখোঁ যে ধৰে ইয়াতে চাওক এই এক্সিডেণ্ট হৈছে মানে ধৰি লওক এখন বাইকতে কিন্তু 3জন আহিছিলে এইবিলাক 3জন আহিছিলে এখন বাইকত তো কাৰো মানে মাথাতে হেলমেট নাছিল তো হেলমেট নোহোৱা পৰিণতি তো এজনতো উঠিব পৰাই নাই এজন অলপ উঠিছে আৰু এজন বহি আছে তো মাথাত মই ওচৰলৈ নাযাওঁ আৰু এই মাথাত অলপ তেজ ওলাই আছে এটা দুজন পৰিয়ে আছে তো হেলমেট নিপিন্ধি দিলে কেনেকুৱা এটা পৰিস্থিতি সৃষ্টি হৈ চাই লওক তো ভয়ানকে এক্সিডেণ্ট বুলি ক'ব লাগিব মই কিন্তু আহি আছিলোঁ ইয়াৰ পৰা এনেদৰে আহি আছিলোঁ আৰু এম্বুলেঞ্চ বৰ্তমান আহি পাইছে ৰ'ব কিবা কৰে তো গাইজ বৰ্তমান গৈ আছোঁ আৰু এই হাইৱেটোৰে এনেধৰণে গৈ আছোঁ আৰু ফাইনেলি মোৰ 92 কিলোমিটাৰ কমপ্লিট আৰু 8 কিলোমিটাৰ গ'লে মোৰ 100 কিলোমিটাৰ কমপ্লিট হৈ যাব আৰু আপোনালোকে এক্সিডেণ্টটো দেখিলে মানে এক্সিডেণ্টটো কি হৈছে আপোনাৰ এখন ছুপাৰ স্প্লেণ্ডাৰত 3জন ব্যক্তি হৈছে মানে 3জন ল'ৰা মানে শকত আপত অলপ এখন ছুপাৰ স্প্লেণ্ডাৰত ভাবি চাওক আৰু টাউন গৈছে উল্টা ফালৰ পৰা মানে এনেধৰণে ধৰিলে আহিছে সেইটো ৰাস্তা দি গৈছে কিন্তু উল্টা ফালৰ পৰা আহোঁতে মানে তেওঁলোকৰ এক্সিডেণ্ট হৈছে মানে সিমানো চিৰিয়াছ নহয় আৰু তো বাচিব 3জনে বাচিব আৰু ফাইনেলি মই ভাতখিনিও খাই ল'লোঁ তো বহুতেই বেছি ভোক লাগিছিলে আগত ভাতখিনি খাই আহিছোঁ তো আজি ভাতখিনি খোৱা আপোনালোকক দেখাবলৈ নহ'ল আৰু ফাইনেলি মোৰ 92 কিলোমিটাৰ কমপ্লিট আৰু আপোনাৰ 8 কিলোমিটাৰ চলাই দিলে আজি 100 কিলোমিটাৰ কমপ্লিট হৈ যাব আৰু আজি 100 প্লাছ চলাম আৰু যিমান পাৰোঁ 10-20 কিলোমিটাৰ আৰু য'তে পেট্ৰল পাম্প পাওঁ তাতে ৰখি দিয়া হ'ব তো ফাইনেলি এনেধৰণে গমন কৰি আছোঁ আৰু গাড়ী দুনিয়াৰ গাড়ী আৰু আমাৰ অসমৰ গাড়ী আজি বহুত লাগাৰ পিছত বহুত লাগাৰ পিছত যে অসমৰ গাড়ী বাপৰে বাপ আৰু আগলৈ ধৰি লওক 100 কিলোমিটাৰমান আগলৈ গ'লেতো আৰু গাড়ী তো ফাইনেলি আৰু এনেধৰণে গৈ আছোঁ আপোনালোকে চাই থাকক আৰু তো গাইজ বৰ্তমান বাজিল 4:14 আৰু এই 4:14ত মোৰ ফাইনেলি 100 কিলোমিটাৰ কমপ্লিট হৈ গ'ল আৰু আপোনাৰ মহাকুম্ভলৈকে আছে 300 কিলোমিটাৰ মানে 3 দিনৰ ৰাস্তা আছে আৰু
তো এনেধৰণে গমন কৰি আছোঁ। আগলৈ আজি কিমান দূৰ অতিক্ৰম কৰিব পাৰোঁ চাওঁ আৰু যদি ক'ৰবাত ভাল পেট্ৰল পাম্প পাওঁ, মানে সুবিধাজনক পেট্ৰল পাম্প পাওঁ, সেই পেট্ৰল পাম্পটোত ৰখি দিম যদি পাওঁ। আৰু যদি ভাল পেট্ৰল পাম্প মানে সুবিধাজনক পেট্ৰল পাম্প নাপাওঁ, তো তেনেহ'লে আজি আৰু অলপ চলাব লাগিব আৰু য'তে পাই যাওঁ ত'তে ৰখি দিম। তো আৰু 3 দিন আছে, আৰু 3 দিন পিছত মহাকুম্ভ মেলা পূৰা পাই যাম। তো আজি মোৰ 9 দিন হৈ গ'ল, মানে ঘৰৰ পৰা আহিবলৈ 9 দিন হৈ গ'ল। 9 দিনত 900 কিলোমিটাৰ কমপ্লিট। তো গাইজ বৰ্তমান বাজিল 6:30 আৰু মই এনেধৰণে আগমনে কৰিছোঁ। কাৰণ কিয় জানেনে? না ইয়াত মই মোটামুটি 20 কিলোমিটাৰ 30 কিলোমিটাৰমান জেগা আহিল, না ইয়াত কিবা পেট্ৰল পাম্প আছে, না ইয়াত ক'ৰবাত থাকিবলৈ মানে সুবিধা আছে। তো এইখন ব্ৰিজ, মানে ব্ৰিজৰ তলেৰে এনেধৰণে আহিলোঁ। তো ফাইনেলি মোৰ এতিয়া 130 কিলোমিটাৰ হৈ গ'ল আজি, কিন্তু ইয়াত কোনো পেট্ৰল পাম্পে নাই। তো আৰু মানে এজন ব্যক্তিক সুধিছিলোঁ মানে পেট্ৰল পাম্প ইয়াত আছে নেকি, তো তেওঁ কৈছে বোলে 2 কিলোমিটাৰমান আগত পাই যাব বুলি। তো এতিয়া আৰু 2 কিলোমিটাৰ যাওঁ, তাত পেট্ৰল পাম্প পাওঁ নে নাই নাজানো। তো যদি নাপাওঁ আজি পূৰা যায়ে থাকিম, জোচ মেইন জীৱনত। তো ভৰি কাম নকৰা হৈ গৈছে, তথাপিতো চাইকেল চলাই আছোঁ। কিন্তু কিমান চলাবা, দিনটো হ'ল বুলি আৰু বাপৰে বাপ। 7টাৰ পৰা আৰম্ভ কৰিছোঁ, তো বৰ্তমান 6:30 বাজিছে। তো 7টাই বাজে, 12 ঘণ্টা। তো এতিয়া এনেধৰণে আৰু গমন কৰোঁ। আৰু এতিয়া মোৰ হৈ গ'ল 130 কিলোমিটাৰ। ভাবক 130 কিলোমিটাৰ হৈ গ'ল আজি। তো গাইজ ফাইনেলি আহি পেট্ৰল পাম্প এটা পাই গ'লোঁ, আৰু এই পেট্ৰল পাম্পটোত ৰখি দিলোঁ। আৰু আজি মোৰ ফাইনেলি কমপ্লিট হৈ গ'ল, 130 কিলোমিটাৰ কমপ্লিট হৈ গ'ল। তো মানে লাইটটোৰ অলপ বহতটো কমে কাৰণে ওচৰতে লৈছোঁ। আজি 130 কিলোমিটাৰ কমপ্লিট হৈ গ'ল, আৰু এটা পেট্ৰল পাম্পত ৰখি দিলোঁ। আৰু ইয়াতে পূৰা একদম আজি টেনচেন গোটেই খুলি দিছোঁ দিয়ক। টেনচেন খুলি লৈ এইভাগে শ্লিপিং বেগ চেগ চব একদম লৈ লৈছোঁ, আৰু এইভাগে বেগ চেগ একদম ক্লিয়াৰ। তো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ, আৰু কালি গধূলি ভিডিঅ' পাই যাব।